নমস্কাৰ, মই চিন্ময়। আজি আমি গৈ আছোঁ কালী পূজাত আৰু মোৰ লগত আছে এজন বন্ধু আৰু মই তাৰ ফেচখন নিদেখাওঁ কাৰণ তাৰ ফালৰ পৰা সম্পূৰ্ণ বাধা। আজিৰ বতৰটো চাই বতাহ ধুমুহাই আমাক আক্ৰমণ কৰিব বুলি আমি চলাই দিলোঁ স্কুটিখন জোৰে। আৰু আমাৰ ইফালৰ পৰিৱেশত তামোল গছ আৰু ৰবৰৰ গছ বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু ৰাস্তাত কুকুৰটোৰ লেভেল চাই আমি চক হৈ গৈছোঁ। আমাৰ ৰাজ্য আৰু যোৱাকালি ৰাতি বৰষুণ পৰাৰ এয়া চাপ পৰিণাম বানপানীৰ সৃষ্টি। যিহেতু পূজাটো বেছি দূৰ নাই, গতিকে মোৰ ফেচখনকে চাই দিওঁ এতিয়া। চেঙেৰা চলি না, চাবতো লাগিবই। মই অডিয়েঞ্চখিনিৰ লগত কথা পাতি পাতি আহিয়ে পালোঁ পূজাশালীত। এয়া চাওক, এয়া হৈছে পূজাশালী কালী মন্দিৰ। আৰু আহিয়ে মই ফ্ৰণ্ট কেমেৰা দি ভিডিঅ' আৰম্ভ কৰিলোঁ। তেতিয়াহে মোক মিনি ব্লগাৰ বুলি চিনি পাব। এইটোৱে হৈছে পূজাশালী আৰু মই এতিয়া মন্দিৰ ঘৰত যাম। মন্দিৰ ঘৰত সেৱাকাৰী আপোনালোকক ছোৱালী আছে নাই, অৰ্থাৎ মানুহ আছে নাই, গোটেইখিনি দেখুৱাম। ৰাতিপুৱাৰ বৰষুণৰ কাৰণে মন্দিৰত সোমোৱা ৰাস্তাখিনিত পানী আৰু পেষেৰে ভৰি পৰিছে। আৰু ময়ো কালী মাৰ প্ৰতি মনত শ্ৰদ্ধা ৰাখি সেৱাকাৰী আহিলোঁ। আগন্তুক আহিবলগীয়া দিনবোৰত যেন মোৰ লগতে মোৰ পৰিয়ালবৰ্গৰ সকলো সদস্যকে ভালে ৰাখে, সেইটোৱে মই কামনা কৰি আহিলোঁ। আৰু সেৱাকাৰী ঘুগুনি পকৰীৰ সৈতে চাহ খাই আমি ওলালোঁ। আৰু ইয়াতে ৰাতি গায়ক তথা গায়িকাই গীত পৰিৱেশন কৰিব। পুনৰ ফ্ৰণ্ট কেমেৰা অন কৰি মিনি ব্লগাৰ বুলি পৰিচয় দি মন্দিৰক প্ৰণাম কৰি ঘৰলৈ আহিলোঁ। আৰু এই পূজাটো হৈছে গোৱালপাৰাৰ ৰংজুলিৰ পাঠপাৰাত। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে, এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।